ফেল কৰিলে হাজাৰটা বাহানা, মানে বাহানাৰো শেষ নাথাকে। এতিয়া কথাটো হ'ল কি, মোৰ আজি ইণ্টাৰভিউ আছিলে অসম পুলিচৰ। মোৰ মনটো কেতিয়াও হাৰ মনা নাই আজিলৈকে। ইমানবাৰ ফেইল কৰিছোঁ, মেডিকেল, ক'ৰবাত মেৰিট লিষ্ট, ক'ৰবাত চাকৰি পায়ো কেছ চলি আছে। কিন্তু এই অক্টোবৰৰ 12 তাৰিখৰ পৰা যি বেমাৰত পৰিছোঁ, এই একমাহ হ'ল মেডিচিনতে জীয়াই আছোঁ। দিনটোত 5টা-6টা মেডিচিন খাই কিবা কৰি ছাৰ্ভাইভ কৰি আছিলোঁ। বেকডেটটো ল'লোঁ, আজি মোৰ দিনটোত ইণ্টাৰভিউ আছিলে। আৰু ইণ্টাৰভিউটোত মোৰ যে জীৱনত এনেকুৱাও হ'ব মই ভাবি পোৱা নাছিলোঁ। মানে মই এতিয়া হাজাৰটা বাহানা কৰিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই যে বাহানা। মোক যোনে ভালকৈ জানে। এতিয়া কথাটো হ'ল কি, মই ৰানিং ফেইল কৰিছোঁ। কেনেকৈ ফেইল কৰিছোঁ? আচৰিতভাৱে ফেইল কৰিছোঁ। প্ৰথম ৰাউণ্ডৰ পৰাই লিড লৈ 8 পাকলৈকে মই গৈছোঁ। মানে দেহা মোৰ চলা নাই। 8 পাকত মই ৰখিব বহুত বেছি ইচ্ছা। মান্দাকাটাৰ ওপৰত পূৰা ৰ'দত, বহুত বেছি ৰ'দ আজি। এতিয়া মই ৰ'দত মানে উপায়বিহীন ৰ'দত দৌৰিলোঁ। দৌৰাৰ পিছত 8 নম্বৰ পাকত যেতিয়া মোৰ ৰখিব মন গৈছিল, মই উপায় নাপাই এক্সপিৰিয়েঞ্চৰ ফলত দৌৰি আছিলোঁ। তাৰপিছত মোৰ বডি নচলা হৈছে। 15 পাকত মই পৰি গৈছোঁ। পৰি কিছুমান ভিডিঅ'ত যে ভৰি হাত নচলা হয়, আপোনালোকে দেখা পাইছে, তেনেকুৱাকৈ মোৰ মানে একো নচলা হয়। মই বেহুচ টাইপ হৈ চকু মুজি ৰছীত ধৰি কিবা কৰি কমপ্লিট কৰিছোঁ ৰাউণ্ডটো। কিন্তু মোৰ প্ৰথম 9 পাক টাইম চাইছিলোঁ, 6 মিনিট 8 ছেকেণ্ড নে 9 ছেকেণ্ড লাগিছিলে। তাৰপিছত মই ভাবিছোঁ কিবা কৰি গ'লেও মোৰ চাগে 12:30-13 মানত হৈ যাব, কাৰণ আজিলৈকে ইমান টাইম লাগি পোৱা নাই। কিন্তু বেমাৰত মানে এতিয়া নিজকে হাৰ মানাব লগা হৈছে। দেহাটো নচলা হৈ গৈছে। মোৰ মনটো চলি আছে, কিন্তু দেহাটো নচলা হৈ গৈছে। তাৰপিছত মই যেতিয়া বেহুচ হৈ পৰি থাকিলোঁ, বহুত বেছি ধন্যবাদ দিব লাগিব মান্দাকাটাৰ মানে যিমান পুলিচ কনিষ্টবলৰ পৰা অফিচাৰলৈকে ইমান বেছি ট্ৰিট কৰিছে, মালিচ কৰি দিছে মোক। মানে মই নিজে গমেই পোৱা নাই কি খুৱাইছে, মাথাত পানী ঢালিছে, পানী খুৱাইছে। তাৰপিছত মই উঠাৰ পিছত গম পালোঁ যে ৰিজাল্ট দিলে 5 ছেকেণ্ড বেছি লাগিল, মানে মই ফেইল কৰি গ'লোঁ। এইটোৱে আছিল মোৰ ৰিজাল্ট।